এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 13 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত দুগ্ধ উৎপাদকসকলৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো দুগ্ধ উৎপাদকসকলৰ বাবে কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকক। তো ইয়াতে লিখা আছে দুগ্ধ উৎপাদকসকলৰ বাবে ৰাজ সাহায্য ঘোষণা অসম চৰকাৰৰ কেবিনেটৰ। দুগ্ধ উৎপাদকসকলৰ আয় বৃদ্ধিত অৰিহণা যোগাবলৈ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা দুগ্ধ উৎপাদকসকলক ডিবিটিৰ জৰিয়তে প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য প্ৰদানৰ আঁচনিত অনুমোদন ৰাজ্যিক কেবিনেটৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে গৰু পালন কৰে সেইসকল মানুহৰ কাৰণে অসম চৰকাৰৰ এখন বিশেষ সিদ্ধান্ত। তো আপোনালোকে যদি গৰু পালন কৰে দুগ্ধ উৎপাদন কৰে তেন্তে আপোনাৰ বাবে এইখন গুৰুত্বপূৰ্ণ খবৰ। তো অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী দুগ্ধ উৎপাদকসকলে যদি সমবায় সমিতিৰ জৰিয়তে উৎপাদিত সামগ্ৰী বিক্ৰী কৰে তেন্তে সেই ক্ষেত্ৰত প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তো আপোনালোকে যদি দুগ্ধ উৎপাদক তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আপোনালোকে প্ৰতি লিটাৰ গাখীৰত কেনেকৈ 5 টকাকৈ ৰাজ সাহায্য লাভ কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো PM কিষাণ আঁচনিত যিসকল কৃষকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা কেতিয়া লাভ কৰিব এই বিষয়ত আমি গুৰুত্বপূৰ্ণ আলোচনা কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে আমি জানি ল'ম যে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 টকা কেতিয়া আৰু কিমান তাৰিখে লাভ কৰিছিল। তো এই বিষয়ত এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি সম্বন্ধে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে আপোনালোকৰ সকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে প্ৰধানমন্ত্ৰী মোদীয়ে 5 অক্টোবৰত মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা আঁচনিৰ 18তম কিস্তি মুকলি কৰি দিছিল। এতিয়া 18তম কিস্তি আহি পোৱাৰ লগে লগে কৃষকসকলে তেওঁলোকৰ বেংক একাউণ্টত পৰৱৰ্তী কিস্তি আহি পাবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি আছে। যদি মধ্যপ্ৰদেশ ৰাজ্যৰ কথা কওঁ তেন্তে ৰাজ্যখনৰ 81 লাখতকৈ অধিক কৃষকলৈ 1682.9 কোটিতকৈ অধিক ধন হস্তান্তৰ কৰা হ'ব। ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যোৱা 5 অক্টোবৰ 2024 তাৰিখে লাভ কৰিছে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ ধন। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি যোৱা অক্টোবৰ মাহৰ 5 তাৰিখত লাভ কৰিছে সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি পাইছে তেন্তে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা কেতিয়া পাব সেই বিষয়ত এতিয়া আপোনালোকক বিতংভাৱে জনাই দিম। এই বিষয়ত ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ 19 সংখ্যক কিস্তিৰ সম্ভাৱ্য তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। যদিও আমি আঁচনিখনৰ বিগত ধাৰাসমূহ চাওঁ তেন্তে এই কিস্তি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ আশে পাশে অহাৰ সম্ভাৱনা আছে, যিহেতু এই আঁচনিৰ অধীনত প্ৰতি 4 মাহৰ মূৰে মূৰে এটা কিস্তি মুকলি কৰা হয়। গতিকে 2025 চনৰ ফেব্ৰুৱাৰী মাহত 19 সংখ্যক কিস্তি মুকলি হ'ব পাৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো কৃষকসকলে যেহেতু যোৱা অক্টোবৰ মাহত PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি পাইছিল, অক্টোবৰ মাহৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে অহা
ফেব্ৰুৱাৰী মাহলৈকে 4 মাহ সম্পন্ন হ'ব। তো সেইকাৰণে আমি ক'ব পাৰোঁ যে অহা ফেব্ৰুৱাৰী মাহতে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা কৃষকসকলে লাভ কৰিব। এতিয়াও কিন্তু অফিচিয়েলি কোনো আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। তো যেতিয়াই কোনো অফিচিয়েল আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে BJP আসাম প্ৰদেশৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত। তো ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে। তো তাৰপিছত লিখা আছে এতিয়াৰ পৰা শাক পাচলি পাণ তামোল বিক্ৰেতাসকলে মহলদাৰক দিব নালাগে কোনো ধৰণৰ মাচুল। তো আপোনালোকে যদি শাক পাচলি আৰু পাণ তামোলৰ দোকান কৰে তেন্তে এতিয়াৰ পৰা আপোনালোকে মহলদাৰক 1 টকাও নিদিব। কিয়নো অসম চৰকাৰে কেবিনেট বৈঠকত সিদ্ধান্ত কৰিছে যে শাক পাচলি আৰু পাণ তামোল বিক্ৰেতাসকলে মহলদাৰক দিব নালাগে কোনো মাচুল। তো সেইকাৰণে আপোনালোকে আজিৰ পৰা মহলদাৰক কোনো মাচুল দিব নালাগে। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাই 10,000 টকা কেতিয়া নিজৰ বেংক একাউণ্টত লাভ কৰিব এই বিষয়ত আমি গুৰুত্বপূৰ্ণ আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ বেংক একাউণ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহালীত এখন মিটিঙত উল্লেখ কৰা অনুযায়ী ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত 10,000 টকা সোমাই দিব। অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন বুলি উল্লেখ কৰিছে। তো মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাখনেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা প্ৰদান কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ মন্তব্য আগবঢ়াইছিল। কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। তো গতিকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়াই কোনো অফিচিয়েল আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিব লগে লগে ভিডিঅ'ৰ সহায়ত আপোনালোকক জনাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।